ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল প্ৰথমেই আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰ শক্তি আসাম ইউটিউব চেনেলটোলৈ বন্ধুসকল আপোনালোকৰ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ নমস্কাৰ দৰ্শকবৃন্দ আপোনালোকে কেতিয়াবা ভাবি চাইছেনে একেখিনি পৰিশ্ৰম কৰিও কিছুমান মানুহ কিয় সফল হয় আৰু কিছুমান কিয় জীৱনত দুখ আৰ্থিক অনাটন আৰু সংগ্ৰামৰ সন্মুখীন হয় আচলতে আমাৰ জীৱনৰ প্ৰতিটো সফলতা প্ৰতিটো সুখ আমাৰ জন্মকুণ্ডলীৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ লগত গভীৰভাৱে জড়িত আজি মই আপোনালোকক জ্যোতিষশাস্ত্ৰৰ এনে কিছুমান গুপ্ত আৰু প্ৰাচীন নিয়মৰ বিষয়ে ক'বলৈ ওলাইছোঁ যিবোৰ কেৱল পুথি-পাঁজিতেই সীমাবদ্ধ আছিল যদি আপুনি এই নিয়মবোৰ নিজৰ দৈনন্দিন জীৱনত পালন কৰে তেন্তে আপোনাৰ জীৱনৰ দুখ দুৰ্দশা আৰ্থিক অনাটন চিৰদিনৰ বাবে আঁতৰি যাব আপুনি লাভ কৰিব পাৰিব অপাৰ ধন সম্পত্তি পাৰিবাৰিক সুখ সুস্বাস্থ্য আৰু মানসিক শান্তি কথাখিনি মনোযোগ দি শুনিব কাৰণ ভিডিঅ'টোৱে আপোনাৰ জীৱনৰ দিশ সলনি কৰি দিব পাৰে বন্ধুসকল আপোনালোকে যদি ভিডিঅ'টো ভাল পাইলে লাইক কৰিব আৰু বন্ধুবৰ্গৰ পৰিয়ালবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ আমি এতিয়া আলোচনা কৰিম প্ৰথমটো গুপ্ত নিয়মৰ বিষয়ে সূৰ্য আৰু চন্দ্ৰৰ শক্তিৰ বিষয়ে সুস্বাস্থ্য আৰু মানসিক শান্তিৰ বাবে জ্যোতিষশাস্ত্ৰত সূৰ্যক আত্মা আৰু চন্দ্ৰক মনৰ কাৰক বুলি গণ্য কৰা হয় যদি আপোনাৰ মন অসুস্থিৰ হৈ থাকে সৰু সৰু কথাতে খং উঠে শৰীৰত ৰোগে বাঁহ লৈছে তেন্তে ইয়াৰ মূল কাৰণ হৈছে সূৰ্য আৰু চন্দ্ৰৰ দুৰ্বলতা নিয়ম কি পালন কৰিব প্ৰতিদিন পুৱা উঠি সূৰ্য দেৱতাক পানী বা অৰ্ঘ্য অৰ্পণ কৰিব ই আপোনাৰ আত্মবিশ্বাস আৰু স্বাস্থ্য দুগুণে বৃদ্ধি কৰিব এনেদৰে ঘৰৰ মাতৃ আৰু মহিলাসকলক সদায় সন্মান কৰিব মাতৃৰ আশীৰ্বাদেই চন্দ্ৰক বলৱান কৰে যিয়ে পৰিয়ালত অপাৰ মানসিক শান্তি কঢ়িয়াই আনে গতিকে সূৰ্যৰ চন্দ্ৰৰ আপোনাৰ শক্তিশালী কৰিবলৈ এইখিনি নিয়ম পালন কৰিব তেতিয়া আপোনাৰ জীৱনৰ যি অসুস্থিৰ মন আৰু সৰু কথাতে খং উঠা শৰীৰত ৰোগে বাঁহ লোৱা এইবোৰ সকলো পৰা মুক্তি লাভ কৰিব পাৰিব আমি এতিয়া দ্বিতীয়টো নিয়মলৈ আগবাঢ়িছোঁ দ্বিতীয়টো নিয়মত শনি দেৱতা আৰু কৰ্মৰ ফল মানে কৰ্মসুখ আৰু স্থিৰতাৰ বাবে বহু মানুহে শনি দেৱতাক ভয় কৰে শনি দেৱতালৈ বহুত মানুহে ভয় কৰে কিন্তু আচলতে শনি হৈছে ন্যায়ৰ দেৱতা আপোনাৰ ব্যৱসায় বা চাকৰিত যদি বাধা আহিছে তেন্তে বুজিব যে আপোনাৰ ওপৰত শনি অসন্তুষ্ট আছে গতিকে আমি সেই শনি দেৱতাক মানে সন্তুষ্ট কৰিবলৈ কি নিয়ম পালন কৰিব লাগিব নিজৰ কৰ্মস্থানত সদায় সততা বজাই ৰাখিবলৈ চেষ্টা কৰিব নিজৰ তলত যিখিনি কাম কৰা কৰ্মচাৰী বা শ্ৰমিক আছে তেওঁলোকক কেতিয়াও কষ্ট নিদিব তেওঁলোকৰ মনটো সদায় ভাল কৰি ৰাখিবলৈ চেষ্টা কৰিব শনিবাৰে দুখীয়াক আপুনি সহায় কৰিব শনি সন্তুষ্ট হৈ থাকিলে আপুনি ৰজাৰ দৰে সুখ প্ৰদান লাভ কৰিব মানে আপুনি যাৰ ওপৰত যদি শনি সন্তুষ্ট থাকে আপুনি ৰজাৰ দৰে সুখ লাভ কৰিব যি সুখ কোনেও কাঢ়ি নিব নোৱাৰে এইটো কথা মনত ৰাখিব গতিকে শনি দেৱতাক সন্তুষ্ট কৰি ৰাখিলে আপোনাৰ চাকৰি ক্ষেত্ৰত হওক বা আপোনাৰ ব্যৱসায় ক্ষেত্ৰত সকলো ক্ষেত্ৰত ভাল দিন আহিব তৃতীয়টো নিয়ম হৈছে শুক্ৰ গ্ৰহৰ আবাহন আৰ্থিক সমৃদ্ধি আৰু বৈবাহিক সুখৰ বাবে শুক্ৰ গ্ৰহ আপোনাৰ ভাল হোৱাৰ প্ৰয়োজনীয়তা আছে এতিয়া আমি আলোচনা কৰিম তাৰ বিষয়ে ধন সম্পত্তি বিলাসী জীৱন আৰু স্বামী স্ত্ৰীৰ মাজত প্ৰেম এই সকলোবোৰ নিয়ন্ত্ৰণ কৰে শুক্ৰ গ্ৰহে আৰ্থিক অনাটন দূৰ কৰিবলৈ শুক্ৰৰ কৃপা অতি প্ৰয়োজন গতিকে এই শুক্ৰক শক্তিশালী কৰিবলৈ আপুনি কি কৰিব লাগিব নিয়ম নিজৰ পিন্ধা কাপোৰ সদায় পৰিষ্কাৰ কৰি ৰাখিব আৰু সুগন্ধি ব্যৱহাৰ কৰিব নিজৰ শৰীৰত সুগন্ধি ব্যৱহাৰ কৰিব ঘৰৰ পৰিৱেশ বিশেষকৈ শোৱা কোঠা সদায় পৰিপাটি কৰি ৰাখিব এইকেইটা কৰিব লাগিব শুক্ৰ গ্ৰহে পৰিষ্কাৰ আৰু সুন্দৰ পৰিৱেশতে প্ৰৱেশ কৰে এই সৰু কামটোৱে আপোনাৰ আৰ্থিক দিশটো আচৰিত ধৰণে টনকিয়াল কৰি তুলিব মানে আপুনি কি কৈছে শুক্ৰ গ্ৰহে পৰিষ্কাৰ আৰু সুন্দৰ পৰিৱেশৰ প্ৰতি আসক্তিটো বেছি আছে তেওঁলোকে সেই সুন্দৰ আৰু পৰিষ্কাৰ গৃহত প্ৰৱেশ কৰে গতিকে আপোনালোকে নিজৰ শোৱা কোঠা হওক ঘৰৰ আপোনাৰ ৰুম হওক সকলো পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব তেতিয়া আপোনাৰ শুক্ৰ শক্তিশালী হ'ব
আৰু আপোনাৰ জীৱনত বৈবাহিক শান্তি আৰ্থিক সমৃদ্ধি সকলো লাভ কৰিব। ইয়াৰ চতুৰ্থটো গুপ্ত নিয়ম হৈছে বাস্তু বা বৃহস্পতিৰ প্ৰভাৱ। পাৰিবাৰিক সুখ আৰু বৃদ্ধিৰ বাবে বৃহস্পতিক অতি শক্তিশালী হোৱাৰ প্ৰয়োজনীয়তা আছে। আমি এতিয়া আলোচনা কৰিম ইয়াৰ বিষয়ে। এতিয়া ঘৰৰ ঈশান কোণ মানে উত্তৰ পূব দিশ যিটো হয় সেয়া হৈছে দেৱতাৰ স্থান। এই দিশটোত কেতিয়াও আৱৰ্জনা বা গধুৰ বস্তু নাৰাখিব। এইটো হৈছে বাস্তুশাস্ত্ৰৰ নিয়ম। বৃহস্পতি গ্ৰহক শক্তিশালী কৰিবলৈ সদায় গুৰুজন আৰু বৃদ্ধ লোকক সন্মান কৰিব। ঘৰত নিয়মীয়াকৈ ধূপ ধূনা বন্তি জ্বলালে নেতিবাচক শক্তি নিমিষতে আঁতৰি যায় আৰু ঘৰখনলৈ ধন আৰু সুখৰ আগমন হয়। বৃহস্পতি শক্তিশালী কৰিবলৈ আমি বৃদ্ধ লোকক আৰু জ্যেষ্ঠ লোকক সদায় সন্মান কৰিব, তেতিয়া আপোনাৰ বৃহস্পতি শক্তিশালী হ'ব। আৰু তেনে কৰিলে আপোনাৰ জীৱনত পাৰিবাৰিক সুখ আৰু বৃদ্ধি সমৃদ্ধি লাভ হ'ব। আমি এতিয়া শেষৰটোৰ যিটো পঞ্চমটো আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ নিয়মটোৰ বিষয়ে আলোচনা কৰিম। প্ৰকৃতিৰ সৈতে যিটো সংযোগ। সকলো দুৰ্দশা আৰু বিনাশৰ মেইন উপায় এইটোৱে হৈছে প্ৰকৃতিৰ সৈতে আপুনি সংযোগ হৈ থকাটো। জ্যোতিষশাস্ত্ৰৰ আটাইতকৈ ডাঙৰ আৰু গুপ্ত ৰহস্যটো হ'ল দান কৰা। আপোনাৰ ৰোজগাৰৰ মানে আপুনি যি ইনকম কৰে, ইনকমৰ এটা অংশ নিস্বাৰ্থভাৱে আনৰ বাবে খৰচ কৰক। ঘৰত বনোৱা প্ৰথম ৰুটিখন বা ভাতৰ প্ৰথম সাঁজ জীৱ জন্তুক যেনে কুকুৰ, গৰু, ছাগলীক বা চৰাইক খাবলৈ দিয়ক। এই সৰু কামটোৱে আপোনাৰ নৱগ্ৰহৰ সকলো দুখ খণ্ডন কৰিব পাৰিব আৰু আপোনাৰ জীৱনলৈ সকলো সুখ শান্তি কঢ়িয়াই আনিব। দুৰ্দশা আপোনাৰ বিনাশ হ'ব। গতিকে এই পঞ্চমটো নিয়ম আটাইতকৈ গুৰুত্বপূৰ্ণ নিয়ম। এইটো কৰিলে আপোনাৰ মানৱ সেৱাৰ লগতে আপোনাৰ জীৱনৰ সকলো দুৰ্দশা বিনাশৰ হ'ব। গতিকে এই পাঁচোটা নিয়ম যদি আপুনি পালন কৰে, আপুনি চাব আপুনি অতি কম সময়ৰ ভিতৰতে আপোনাৰ জীৱনলৈ সুখ শান্তি ধন সম্পত্তি আৰ্থিক দিশ সকলো ফালে উন্নতি দেখা যাব। দৰ্শকবৃন্দ, জ্যোতিষশাস্ত্ৰ কোনো যাদু নহয়। ই হৈছে প্ৰকৃতি আৰু ব্ৰহ্মাণ্ডৰ শক্তিৰ লগত নিজৰ কৰ্মক একত্ৰিত কৰাৰ এক বিজ্ঞান। আমি ওপৰত যিখিনি কথা আলোচনা কৰিলোঁ, সেই নিয়মবোৰ আপুনি সম্পূৰ্ণ বিশ্বাস আৰু শ্ৰদ্ধাৰে পালন কৰে, তেন্তে আপোনালোকক মই কথা দিছোঁ আপোনাৰ জীৱনৰ পৰা দুখ কষ্ট লাহে লাহে নোহোৱা হৈ যাব। যদি এই কথাখিনি আপোনাৰ মন স্পৰ্শ কৰিছে আৰু শুদ্ধ যেন অনুভৱ হৈছে, তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ প্ৰিয়জনৰ সৈতে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।